হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু ফ্ৰী অনলাইন ক্লাছ আছাম। আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 8-ৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ 2 নম্বৰ চেপ্টাৰ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে। প্ৰশ্ন উত্তৰকেইটা তোমালোকে বুজি পোৱাকৈ অতি সহজকৈ আৰু চুটিকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। চ' ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চ' ব'লা কুৱেশ্যনকেইটালৈ আগবাঢ়োঁ। ইয়াত চোৱা প্ৰথমতে কুৱেশ্যন দিয়া আছে ক নম্বৰ, কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? প্ৰথম অপশ্যন দিয়া হৈ আছে 1 নম্বৰ নিৰক্ষীয় অঞ্চল, তাৰপিছত দ্বিতীয় নম্বৰ অপশ্যন দিয়া আছে উত্তৰ মেৰু, তাৰপিছত তৃতীয় নম্বৰ অপশ্যন দিয়া আছে পূব এছিয়া, তাৰপিছত অপশ্যন দিয়া আছে আফ্ৰিকাৰ সাহাৰা মৰুভূমি। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব চোৱা 3 নম্বৰ পূব এছিয়া। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, খ নম্বৰ দিয়া আছে কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? ইয়াৰ পৰা প্ৰথম অপশ্যন দিয়া আছে ইউৰোপ, দ্বিতীয় অপশ্যন দিয়া আছে আফ্ৰিকা, তৃতীয় অপশ্যন দিয়া আছে এছিয়া আৰু চতুৰ্থ অপশ্যন দিয়া আছে অষ্ট্ৰেলিয়া। ইয়াৰ পৰা শুদ্ধ অপশ্যন হ'ব এছিয়া মহাদেশ, য'ত নেকি আমি বাস কৰোঁ। ঠিক আছে। তাৰপিছত চোৱা নেক্সট, 2011 চনত অসমৰ জনসংখ্যা আছিল 2011 চনৰ লোকপিয়ল মতে অসমৰ কিমান জনসংখ্যা আছিল এইটো লিখিব লাগে। প্ৰথম অপশ্যন দিয়া আছে চোৱা 2.24 কোটি, তাৰপিছত অপশ্যন দিয়া আছে 3.12 কোটি, তাৰপিছত 3 নম্বৰ অপশ্যন দিয়া হৈ আছে 2.35 কোটি, তাৰপিছত অপশ্যন দিয়া হৈ আছে 2.46 কোটি। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব 2 নম্বৰটো। ঠিক আছে, 2 নম্বৰটো কি হয় 3.12 কোটি। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন দিয়া আছে তলত উল্লেখ কৰা কোনখন মহাদেশত আমাৰ স্থায়ী বসতি নাই? ইয়াৰ পৰা প্ৰথম অপশ্যনটো দিয়া আছে চোৱা এছিয়া, এইটোতো নহ'ব কাৰণ এছিয়া মহাদেশত আমি বাস কৰি আছোঁ, চ' এইটো নহ'ব। তাৰপিছত চোৱা নেক্সট দিয়া হৈ আছে দক্ষিণ আমেৰিকা, তাৰপিছত অপশ্যন দিয়া আছে কুমেৰু আৰু এণ্টাৰ্কটিকা, তাৰপিছত অপশ্যন দিয়া হৈ আছে ইউৰোপ। চ' ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব কুমেৰু আৰু এণ্টাৰ্কটিকা, 3 নম্বৰটো। ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল? পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশ মানে হৈছে য'ত নেকি সকলোতকৈ বেছি জনসংখ্যা থকা দেশ। ঠিক আছে। চ' ইয়াৰ পৰা কোনটো দেশৰ নাম হ'ব বেছি জনসংখ্যা থকা? এইটো হ'ব ভাৰত। আমি চবেই জানো প্ৰথমতে ভাৰত দ্বিতীয় নম্বৰত আছিল যদিও এই কেইবছৰমানত ভাৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশত পৰিণত হৈছে। ঠিক আছে। তাৰপিছত চোৱা নেক্সট 2 নম্বৰ কুৱেশ্যন দিয়া আছে খালী ঠাই পূৰ কৰা। তাৰে প্ৰথম কুৱেশ্যন দিয়া হৈ আছে জনসংখ্যা বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ ডেছ বৃদ্ধিক বুজায়। এনচাৰ হ'ব জনসংখ্যা বৃদ্ধিৰ শব্দটোৱে জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায়। একেবাৰে ইজি হৈ চোৱা, যেনেকৈ কুৱেশ্যনত দিয়া হৈ আছে এনচাৰটো তেনেকৈ হ'ব। যেনেকৈ সুধিছে যে জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ কি বুজায়? সংখ্যাগত বৃদ্ধিক বুজায়, হয়নে? একেবাৰে ইজি হয়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, পৃথিৱীৰ বেছিভাগ মানুহে ডেছ গোলাৰ্ধত বসতি কৰে। এনচাৰ হ'ব পৃথিৱীৰ বেছিভাগ মানুহে উত্তৰ গোলাৰ্ধত বসতি কৰে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন দিয়া আছে প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সেই ঠাইখনৰ জনসংখ্যাৰ ডেছ। এনচাৰ হ'ব প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব। অতি ইম্পৰ্টেণ্ট হয়, মাৰ্ক কৰি ৰাখিবা। এইটো এক্সামত আহিব পাৰে যে জনসংখ্যাৰ ঘনত্ব কাক বোলে, এইটো আহিব পাৰে। এনেকৈ কুৱেশ্যন আহিলে তোমালোকে এইটো এনচাৰ লিখিব লাগিব, প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব। ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন দিয়া হৈ আছে এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল'লে সেই ঠাইখনক প্ৰব্ৰজনৰ ডেছ বোলা হয়। এনচাৰ হ'ব এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল'লে সেই ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্য স্থান বোলা হয়। ইয়াত চোৱা কুৱেশ্যনটোত কি সুধিছিলে, কুৱেশ্যনটোত কৈছে যে তুমি কোনো এজন ব্যক্তি বা কোনো এটা পৰিয়াল কোনো এটা নিৰ্দিষ্ট ঠাই এৰি তাৰপিছত নতুন এখন ঠাইলৈ গৈ বসতি স্থাপন কৰিব বিচাৰে, তেনেহ'লে সেই যিখন স্থানলৈ যাব সেইখন স্থানক কি বুলি কোৱা হয়? সেইটো হ'ব লক্ষ্য স্থান। ঠিক আছে, একেবাৰে ইজি হয়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, চমুটোকা লিখা। প্ৰথম দিয়া হৈ আছে মানৱ সম্পদৰ উন্নয়ন। ঠিক আছে, তোমালোকৰ চমুটোকাকেইটা একেবাৰে চমুকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয় আৰু এক্সামত যিমান হয়তো বা 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে আহিব পাৰে। চ' একেবাৰে ইজিকৈ লিখা হৈছে যাতে তোমালোকে মাৰ্কো পোৱা আৰু সহজতে মুখস্থ কৰিব পাৰা। ঠিক আছে। চ' চোৱা এনচাৰটো হ'ব দেশৰ মানুহক শিক্ষা, স্বাস্থ্য আৰু উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে দক্ষ কৰি তোলাটোৱেই হৈছে মানৱ সম্পদৰ উন্নয়ন।
ইয়াৰ মূল লক্ষ্য হ'ল মানুহৰ গুণগত অৰ্হতা বৃদ্ধি কৰি তেওঁলোকক দেশৰ উন্নতিৰ কামত ব্যৱহাৰ কৰা। চোৱা একেবাৰে সৰুকৈ দিয়া হৈছে, মাত্ৰ 3টামান আখৰাত দিয়া হৈ আছে। যদি তোমালোকে দুবাৰমান পঢ়া তেনেহ'লে দুবাৰতে লিখিব পাৰিবা। ইয়াৰ পৰা তোমালোকে আৰামত 2 মাৰ্ক পাই যাবা, ঠিক আছে। তাৰপিছত চোৱা 2 নম্বৰ খ নম্বৰ দিয়া হৈ আছে জনসংখ্যাৰ পৃথকীকৰণ। ইয়াৰ ওপৰত চমুটোকা লিখিব লাগে, একেবাৰে সৰুকৈ লিখি দিছোঁ। চোৱা কোনো এটা নিৰ্দিষ্ট অঞ্চলত জনসংখ্যাৰ ঘনত্ব অতিমাত্ৰা বৃদ্ধি পোৱাকে জনসংখ্যাৰ পৃথকীকৰণ বোলে। প্ৰথমতে জনসংখ্যাৰ পৃথকীকৰণ কাক বোলে এইটো লিখিবা। তাৰপিছত চোৱা উন্নত সা সুবিধা আৰু কৰ্ম সংস্থাপনৰ বাবেই এনে কেন্দ্ৰীয়কৰণ ঘটে, যাৰ ফলত সম্পদৰ ওপৰত চাপ পৰে আৰু প্ৰদূষণ বৃদ্ধি পায়। এইখিনি ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন জনসংখ্যাৰ বিস্ফোৰণ। এনচাৰ হ'ব জনসংখ্যাৰ অস্বাভাৱিক আৰু দ্ৰুত বৃদ্ধিয়েই হৈছে জনসংখ্যাৰ বিস্ফোৰণ। বিস্ফোৰণ ধৰি লোৱা এটা বম বিস্ফোৰণ যেনেকৈ কয়, মানে সৰু এটা বস্তু বহুত জেগালৈকে বিয়পি যোৱা, তাকে হৈছে বিস্ফোৰণ কৰা, ঠিক আছে। চ' ইয়াকে কৈছে জনসংখ্যাৰ বিস্ফোৰণ কাক ক'ব, যিটো নেকি জনসংখ্যা অস্বাভাৱিকভাৱে বহুত ডাঙৰ এলেকালৈকে বৃদ্ধি হৈ যোৱাকে কি হয় জনসংখ্যাৰ বিস্ফোৰণ বোলা হয়। তাৰপিছত চোৱা ইয়াৰ ফলত খাদ্য সংকট, নিবনুৱা সমস্যা আৰু পৰিৱেশৰ অৱনতি ঘটে। সেয়েহে দেশৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সজাগতা আৰু পৰিয়ালৰ পৰিকল্পনাৰ জৰিয়তে ইয়াক নিয়ন্ত্ৰণ কৰা অতি প্ৰয়োজন। চ' জনসংখ্যাৰ প্ৰথমতে তোমালোকে চমুটোকাটোত কি লিখিবা, প্ৰথমতে চমুটোকাটোত তোমালোকে যেতিয়া দেখিবা জনসংখ্যাৰ বিস্ফোৰণ লিখা আছে, চ' তোমালোকে প্ৰথমতে চিন্তা কৰিবা এইটো কাক বোলে, জনসংখ্যাৰ বিস্ফোৰণ কাক বোলে এইটো চিন্তা কৰিবা। চিন্তা কৰি লৈ জনসংখ্যাৰ বিস্ফোৰণ কাক বোলে এইটো লিখিবা। জনসংখ্যাৰ বিস্ফোৰণৰ পৰিণতি কি হয় তাৰপিছত লিখিবা যে জনসংখ্যা বিস্ফোৰণৰ হোৱাৰ ফলত কি সমস্যা হৈ আছে সেইটো লিখিবা। যেনেকৈ খাদ্যৰ সংকট হৈ আছে, কাৰণ জনসংখ্যা বাঢ়ি গৈছে যেতিয়া খাদ্যও বেছি পৰিমাণে প্ৰয়োজন হৈছে, লগতে নিবনুৱাৰ সমস্যা হৈছে, লগতে পৰিৱেশৰ অৱনতি হৈছে, মানুহে গড় দুৱাৰৰ কাৰণে গছ গছনি কাটিছে। সেনেকৈ তোমালোকে বনায়ো লিখিব পাৰা। যদি ইয়াত মই তোমালোকে 2 মাৰ্ক পোৱাকৈ লিখি দিছোঁ, যদি তোমালোকৰ 3-4 মাৰ্কৰ কাৰণে আহে তোমালোকে এনেকৈ বনাই লিখিব পাৰা, ঠিক আছে। যে গড়বাৰীৰ সমস্যা হৈ আছে এনেকুৱা লিখিব পাৰা। সেয়েহে দেশৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সজাগতা আৰু পৰিয়াল পৰিকল্পনাৰ জৰিয়তে ইয়াক নিয়ন্ত্ৰণ কৰা অতি প্ৰয়োজন। আৰু পৰিয়াল পৰিকল্পনাৰ কথা কৈছে, পৰিয়াল পৰিকল্পনা মানে হৈছে আমি পৰিয়ালটো কিমান সৰু ৰাখিব পাৰোঁ, পৰিয়াল সৰু ৰখাটো কিমান জৰুৰী, কিমান প্ৰয়োজন তাৰ কথা কৈছে, ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন বহলাই লিখা 80টামান শব্দৰ ভিতৰত। ইয়াত চোৱা বহলাই লিখিবলৈ দিছে, 80টামান শব্দৰ ভিতৰত লিখিব দিছে। মই 80টামান শব্দৰ ভিতৰতে লিখিবৰ কাৰণে চেষ্টা কৰিছোঁ, যাতে বেছি দীঘল হৈ নাযায়। সৰুকৈ লিখিছোঁ যাতে তোমালোকৰ বাবে ইজি হয় আৰু বেছি ডাঙৰো নহয়, তোমালোকে ইজিলি লিখিব পাৰা, ঠিক আছে। চ' চোৱা প্ৰথমটো জনপ্ৰব্ৰজন কাক বোলে, ইয়াৰ কাৰণবোৰ কি কি, জনপ্ৰব্ৰজনৰ ফলাফল কেনেধৰণৰ। চ' ইয়াত চোৱা কুৱেশ্যন 3টামান দিয়া হৈ আছে একেলগে, জনপ্ৰব্ৰজন কাক বোলে, তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে ইয়াৰ কাৰণবোৰ কি কি, তাৰপিছত জনপ্ৰব্ৰজনৰ ফলাফল কেনেধৰণৰ। ইয়াত 3টা ভাগত কুৱেশ্যন দিয়া হৈ আছে। চ' মই 3টা ভাগত ভাগ কৰি কৰি আনচাৰকেইটা লিখি দিছোঁ যাতে তোমালোকৰ বাবে ইজি হয়, বেছি দীঘলকৈ দিয়া নাই, সৰুকৈ দিছোঁ। চোৱা মানুহে কামৰ সন্ধানত বা আন কোনো কাৰণত এঠাইৰ পৰা আন ঠাইলৈ গৈ বসবাস কৰাকে জনপ্ৰব্ৰজন বোলে। সাধাৰণতে বানপানী, মহামাৰীৰ দৰে প্ৰাকৃতিক দুৰ্যোগ অথবা উন্নত শিক্ষা আৰু কৰ্ম সংস্থাপনৰ বাবে মানুহে প্ৰব্ৰজন কৰে। ইয়াৰ ফলত যিখন ঠাইলৈ মানুহ যায় তাত সম্পদৰ ওপৰত হেঁচা পৰে, লগতে ইয়াৰ ফলত কেতিয়াবা ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰতো পৰিৱৰ্তন বা সংঘাতৰ সৃষ্টি হ'ব পাৰে। চ' প্ৰথমতে তোমালোকে কুৱেশ্যনটো চাবা, কুৱেশ্যনটো চাই তাৰপিছত এনচাৰটো ভাগ কৰি ল'বা। প্ৰথম কুৱেশ্যনত যেনেকৈ সুধিছে প্ৰথমতে জনপ্ৰব্ৰজন কাক বোলে, ঠিক আছে। জনপ্ৰব্ৰজন কাক বোলে তোমালোকে প্ৰথমতে এনেকৈ চোৱা কোনখিনিলৈকে জনপ্ৰব্ৰজনৰ এনচাৰ দিয়া হৈ আছে। মানুহে কামৰ সন্ধানত বা আন কোনো কামৰ ঠাইৰ কাৰণত এঠাইৰ পৰা আন ঠাইলৈ গৈ বসবাস কৰাকে জনপ্ৰব্ৰজন বোলে। এইখিনিলৈকে প্ৰথমটো কুৱেশ্যনৰ এনচাৰ হয়। চ' এইখিনিলৈকে লিখি তাৰপিছত যিটো নেক্সট কুৱেশ্যনৰ এনচাৰ আছে তোমালোকে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। ইয়াৰ পৰা পেৰাগ্ৰাফ চেঞ্জ কৰি দিয়া নাই যদিও ইয়াৰ পৰা তোমালোকে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা নেক্সট কুৱেশ্যনৰ এনচাৰ। নেক্সট কুৱেশ্যন কি দিয়া আছে, ইয়াৰ কাৰণবোৰ কি কি, ইয়াৰ কাৰণবোৰ কি কি হ'ব তোমালোকে ইয়াৰ পৰা বনাই লিখিব পাৰা, ইয়াতকৈ বেছি ইজি হৈ যাব। যেনেকৈ কিহৰ কাৰণে মানুহে যায়, মানুহে কামৰ সন্ধানত যায়, তাৰপিছত আন কোনো কাৰণত বা এঠাইৰ পৰা আন ঠাইলৈ বসবাস কৰিবৰ কাৰণে যায়, লগতে বানপানীৰ কাৰণে যায়, মহামাৰীৰ কাৰণে যায়, প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে যায়, লগতে শিক্ষা আৰু কৰ্ম সংস্থাপনৰ কাৰণে মানুহে এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰে। তোমালোকে কেইটা যদি 1, 2, 3 এনেকৈ মাৰ্ক কৰি লিখা তেনেহ'লে আৰু বেছি ভাল হ'ব। তাৰপিছত চোৱা ইয়াৰ ফলাফল কি হয়, ইয়াৰ ফলত যিখন ঠাইলৈ মানুহ যায় তাত জনসংখ্যাৰ বৃদ্ধি পায়।
সাধাৰণ কথা যদি এখন ঠাইত মানুহ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গৈ থাকে নিৰ্দিষ্ট এটা জাগাত যেতিয়া মানুহ বেছি হৈ যাব তেতিয়া জনসংখ্যাৰ বৃদ্ধি হ'বই হয়নে ঠিক আছে এনেকৈ তোমালোকে কুৱেশ্যনটো পঢ়ি লৈ তাৰপিছত ভালকৈ কুৱেশ্যনটো বুজি লৈ এনচাৰকেইটা কৰিবৰ কাৰণে চেষ্টা কৰিবা সো ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট যদি তোমালোকে মোক ছাপোৰ্ট কৰিব বিচাৰা তেনেহ'লে কিউআৰটো স্কেন কৰিব পাৰা তোমালোকৰ সৰু এটা ছাপোৰ্ট মোৰ কাৰণে ডাঙৰ মটিভেশ্যন হয় সো ছাপোৰ্ট কৰিবা যদি তোমালোকে বিচাৰা ঠিক আছে তাৰপিছত চোৱা 5 নম্বৰ দিয়া আছে প্ৰকল্প কাৰ্য ক নম্বৰ দিয়া আছে তোমাৰ গাঁও বা নগৰত কি সা সুবিধাৰ বাবে জনসংখ্যাৰ বৃদ্ধি ঘটিছে নিৰ্ণয় কৰা সো এনসাৰটো চোৱা মোৰ অঞ্চলত জনসংখ্যাৰ বৃদ্ধি হোৱাৰ মূল কাৰণ আৰু সুবিধাবোৰ হ'ল এইকেইটা মই যিকেইটা সা সুবিধা দিয়া হৈছে ইয়াত এইকেইটা একেবাৰে ইজিকৈ পইণ্ট ৱাইজ লিখি দিছোঁ তোমালোকে এনেকৈ লিখি ল'বা সেইটো তোমালোকৰ অঞ্চলতে হওক বা যিকোনো ঠাইত এইকেইটা কাৰণৰ কাৰণেই কিহৰ জনসংখ্যাৰ বৃদ্ধি হয় ঠিক আছে তো তোমালোকে যিকোনো অঞ্চলৰ কথা লিখিবা বা যিকোনো অঞ্চলৰ কথা লিখিব দিলে বা নগৰ অঞ্চলত কিয় জনসংখ্যা বৃদ্ধি পাইছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে এইকেইটা লিখিব পাৰা তো চোৱা প্ৰথমতে কি হয় যাতায়াতৰ কাৰণে কি হৈছে পকী পথ আৰু উন্নত পৰিৱেশন ব্যৱস্থা হোৱাৰ কাৰণে মানুহ গাঁওখনক বেছি প্ৰেফাৰ কৰিছে ইয়াত আহি বসবাস কৰিবৰ কাৰণে বেছি ভাল পাইছে হয়নে তাৰপিছত শিক্ষা ওচৰতে ভাল স্কুল আৰু কলেজৰ সুবিধা স্বাস্থ্য তাৰপিছত স্বাস্থ্য সেৱা আৰু এটা কাৰণ চৰকাৰী চিকিৎসালয় আৰু উন্নত চিকিৎসা সেৱা তাৰপিছত কৰ্মসংস্থাপন ওচৰৰ বজাৰ আৰু উদ্যোগত কাম কৰি জীৱিকা অৰ্জনৰ সুবিধা তাৰপিছত মৌলিক সুবিধা ঘৰে ঘৰে বিজুলী আৰু বিশুদ্ধ খোৱা পানীৰ যোগান ঠিক আছে এই সুবিধাসমূহৰ বাবে বহু লোকে বাহিৰৰ পৰা আহি ইয়াত বসবাস কৰিবলৈ লৈছে যাৰ ফলত জনসংখ্যাৰ বৃদ্ধি পাইছে আচলতে মই যিকেইটা ইয়াত লিখি দিছোঁ এই গোটেইকেইটা হৈছে জনসংখ্যাৰ একোটা বৃদ্ধিৰ কাৰণ যিকোনো ঠাইত এইকেইটা কাৰণতে জনসংখ্যাৰ বৃদ্ধি হয় চ' যদি তোমালোকক জনসংখ্যাৰ বৃদ্ধিৰ কুৱেশ্যন এটা সোধে তেনেহ'লে তোমালোকে এইটো এনচাৰে লিখিব পাৰা ঠিক আছে তাৰপিছত চোৱা নেক্সট কুৱেশ্যন পৃথিৱীৰ জনসংখ্যা বিতৰণ আৰু জনবহুল দেশসমূহ চাই মহাদেশ অনুসাৰে লিপিবদ্ধ কৰা আনসাৰ হ'ব মহাদেশ অনুসৰি জনবহুল দেশসমূহৰ তালিকা প্ৰথমটো হ'ব এছিয়াত কি হ'ব প্ৰথমটো হৈছে ভাৰত তাৰপিছত চীন তাৰপিছত ইণ্ডোনেছিয়া ঠিক আছে তাৰপিছত আফ্ৰিকাত প্ৰথম জনবহুল দেশ হৈছে নাইজেৰিয়া তাৰপিছত ইথিওপিয়া তাৰপিছত হ'ব ইজিপ্ত তাৰপিছত নেক্সট আছে ইউৰোপৰ প্ৰথম আছে ৰাছিয়া তাৰপিছত জাৰ্মানী তাৰপিছত ফ্ৰান্স ঠিক আছে তাৰপিছত আছে উত্তৰ আমেৰিকা প্ৰথমতে হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ তাৰপিছত মেক্সিকো তাৰপিছত দক্ষিণ আমেৰিকা এইটো প্ৰথম হ'ব জনবহুল ঠাই ব্ৰাজিল তাৰপিছত আৰ্জেণ্টিনা তাৰপিছত ওচেনিয়াত হ'ব অষ্ট্ৰেলিয়া তাৰপিছত পাপুৱা নিউ গিনি পৃথিৱীৰ সৰ্বাধিক জনসংখ্যা এছিয়া মহাদেশত আছে আৰু বৰ্তমান ভাৰত পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ ঠিক আছে এইটো তোমালোকৰ মাৰ্ক আহিব কুৱেশ্যন আহিব পাৰে এনেকৈ যে পৃথিৱীৰ সৰ্বাধিককৈ জনবহুল দেশ কোনটো হয় আৰু কোনখন মহাদেশত জনসংখ্যা সৰ্বাধিককৈ বেছি ঠিক আছে সো ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে মই তোমালোকৰ বাবে যিমান পাৰোঁ প্ৰশ্নোত্তৰকেইটা অতি চুটি আৰু সহজকৈ দিয়াৰ বাবে চেষ্টা কৰিছোঁ যাতে তোমালোকৰ বাবে ইজি হয় সো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা লগতে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা তাত সকলো চেপ্টাৰৰ সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ